আহিছোঁ বৰিপাৰা পাতিলা দহা বৰিপাৰা তেনেকৈ আহিছোঁ। তাতে আমি এটা মন্দিৰ আছে, এই মন্দিৰটো মা ঠাকুৰাণীৰ মন্দিৰ হয়। এই দেখিছেনে মন্দিৰটো বছৰত এবাৰ হয়, খুব ডাঙৰ হয় পূজা। অজস্ৰ মানুহ হৈছে ইয়াত, দেখিছেনে মানুহ ঢেৰ মানুহ হৈছে। একেবাৰে ওপৰতে দেখাইছোঁ, কমপ্লিট মই কভাৰ কৰিব নোৱাৰোঁ। এতিয়া আগত চাকি জ্বলোৱা জেগা আছে ইয়াত, পাৰ ওলাই দিয়া পাৰ হাঁহ গোটেই ছাগলী গোটেইখিনি ভৰি হয় আৰু দিয়ে আৰু মাননীবিলাক যোনে যাৰ যিমান মানে দৰকাৰ মাননী হয় আৰু গোটেই মানে জাগ্ৰত আৰু সেইকাৰণে আজি মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ। ভাবিছোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰি দিওঁ। এনেকৈ আছোঁ আৰু মই এতিয়া সৰু সৰু মানে ব্লগটো বনাইছোঁ, সৰু সৰু দেখাৰ পিছত আৰু অলপ দেখাম মই আপোনালোকক। এতিয়া মানতে থৈছোঁ এয়া ছাগলীবোৰে এনেকৈ বান্ধি বান্ধি থৈছে, যাৰ যাৰ হয় বলি সময়ত বলি হ'ব। এয়া এৰাবোৰে এৰি দিয়ে এনেকৈ। এই আমাৰ আপোনাৰ মানুহবোৰে হাঁহ লৈ লৈ আছে তাতে, দেখিছেনে এইবিলাক হাঁহ পাৰ গোটেই এনেকুৱা ফিজ লয়। হাঁহ দিলে 20 টকা, ছাগলী দিলে 100 টকা আৰু পাৰ দিলে 20 টকা এনেকৈ এৰি দিয়ে বা যিয়ে কৰে আৰু বলি দিয়ে। তাতে বলি বিধান চলে ইয়াত। দেৱী মা ঠাকুৰাণী দেৱী হাঁহবিলাক এনেকৈ মানুহবোৰে ইয়াত ছাগলী তাগলী গোটেই এনেকৈ গোটেই লৈ থৈ আছে, ৰেডি হৈ আছে আৰু বলিৰ সময় হোৱা নাই এতিয়াও। ছাগলীবিলাক ঢেৰ ছাগলী, খুবেই ডাঙৰ পূজা। এইবোৰ মানুহ অজস্ৰ মানুহ। এইটো আমাৰ বাবা আহিছে, এইটো বিকাশ বাবা। এইটো মন্দিৰটো মই আৰু এবাৰ দেখাই দিওঁ। এইটো বহু আহিছে, আমাৰ মানুহবিলাক গ্ৰুপত আগত গৈ আছে। পুলিচৰ ব্যৱস্থা চব আছে, এতিয়া এম্বুলেঞ্চ বা দুৰ্ঘটনা ঘটিলেও এম্বুলেঞ্চ চব আছে। গোটেই এইটো অফিচ ৰুম বনাইছে ইয়াতে, পুলিচৰ ব্যৱস্থাও আছে ইয়াতে, মাইকত এনাউন্স কৰি আছে। অজস্ৰ মানুহ ইয়াত অজস্ৰ আহি আছে, মানে লাখ লাখ মানুহ এনেকুৱা হয় আৰু ইয়াত। এটাই মাহাত্য কি জানেনে, ইয়াতে মানে লিখি দিব লাগে কাগজত ক'ৰ পৰা আহিছে, কি মাননি, এনেকুৱা মাইকত এনাউন্স কৰি কৈ দিয়ে ইহঁতে। ইয়াত ফটো উঠাই ফটো উঠি আছে, ঘূৰাই ঘূৰি আছে, আহি আছে। এইবিলাক কমিটিৰ মানুহ মানে এটা ড্ৰেছ কৰি দিছে, ধুতি পিন্ধা। মই সুধিয়ে পালোঁ, ভাইটি বা ইমান সৰু ল'ৰা ব্ৰাহ্মণ হয় নে কি হেৰি হয় কিবা হয়, কওঁতে এটা কৈছে আৰু আমি কমিটিৰ মানুহ এনেকুৱা ড্ৰেছ পিন্ধোঁ। ডক্টৰ চক্টৰ গোটেই ৰেডি আৰু কিবা এটা হ'লে এইয়া এম্বুলেঞ্চটো আনিছে এনেকৈ গোটেই ৰেডি কৰিছে। এইবিলাক মানুহ আহি আছে। এইফালে দেখিছেনে গেট বনাইছে আগলৈকে। এয়া আমি মানে পিছৰ ৰাস্তাৰে আহিছোঁ। এইটো মেইন ৰাস্তা হয়, এইটো দেখিছেনে, এই ৰাস্তাটো মেইন ৰাস্তা মেইন ৰাস্তা হয়। এই ৰাস্তাতে আহিলে মানে মানুহ ভিৰ খোজ কাঢ়িব নোৱাৰে, এনেকুৱা টাইপৰ। ঠাইডোখৰৰ নাম মই আৰু এবাৰ কৈ দি আছোঁ, পাতিলা দহা। কি ক'লে আপোনালোকে? বৰিপাৰা পাতিলা দহা ঠাইডোখৰৰ নাম। আৰু দেৱী মাৰ নাম কি আছিলে? ঠাকুৰাণী মনসা মা, মা ঠাকুৰাণী মানে দেৱীৰ নাম আৰু সেয়া মন্দিৰ খুব জাগ্ৰত। দেখিছেনে মানুহবোৰ আহি আছে, এনেকৈ আহাই আহি আছে, যোৱাই গৈ আছে এনেকৈ। মানে এইটো ঠাইৰ বৰ্ণন মই আপোনালোকক বুজাব নোৱাৰোঁ। এবাৰ আহিব, আহিলে খুবেই ভাল। খুব জাগ্ৰত মন্দিৰ, যি মাননি কৰে গোটেইখিনি পায়। চাওক মানুহৰ সমাগম দেখিছে। এয়া বতৰ দাঙিছে, ৰাতিপুৱা খুবেই বৰষুণ পৰি আছিলে, এতিয়া বতৰ ডাঙা দেখি এভেইলেবল মানুহ হৈছে। একদম মানুহৰ নেৰা নিচিঙা লাইন হৈছে, এভেইলেবল মানুহ। এয়া দেখিছেনে পাতিলা দহা। কি আছিল পাতিলা দহা? অঁ, পাতিলা দহা বৰিপাৰা ঠাইডোখৰৰ নাম। আৰু মাতাটোৰ নাম ঠাকুৰাণী মনসা মা বুলি শুনিছোঁ আৰু মই। এনেকৈ চবেই এনেকৈ জিৰণি লৈছে, গোটেই চাকি জ্বলাই এনেকৈ জিৰণি লৈছে। লগতে ইয়াত আমি যাৰ লগত আহিছিলোঁ গোটেইকেইটা খাব বহি গৈছে। ইয়াত দেখিছেনে, ভোকত থাকিব পৰা নাই বোধহয়। এতিয়া আমাৰ কইনাটো আহিছে,
আৰু মইটোতো আছোৱেই পাতিলা দহা বৰিপাৰা ঠাইডোখৰৰ নাম আৰু মাতাটোৰ নাম হ'ল গোসা। আচ্ছা মাৰ নাম কি আছিলে আকৌ পাহৰি গ'লোঁ। মাতাটোৰ নাম কি আছিলে? অঁ মা ঠাকুৰানী।